কংগ্ৰেছক বুকুত তুলি লৈছিলো এতিয়া গা এৰা দিলে আমাৰ আমি কংগ্ৰেছক আমি বুকুত তুলি লৈছিলো আজি আমাক তাহতে কি কৰিল একেবাৰে মাটি ঢলি হেনা ফেলাই দিলে আমাক আমি ক'ত যাম কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ এতিয়া আমি যাম ক'ত আমাৰ যাব লগা કોઈ ঠাই নাই কোনো জায়গাত এই ল'ৰা ছোৱালী গেলে উপায় কি হ'ব আজি লেখাপঢ়া শেষ 1 ইঞ্চি মাটিও এৰি নিদিওঁ গোৱালপাৰাত উচ্ছেদিতৰ কান্দোন উজাৰিলে ক্ষোভ কংগ্ৰেছৰ বিৰুদ্ধে এৰি নেদু 1 ইঞ্চি মাটি এৰি নিদিওঁ ভোট বিচাৰি আহোঁতে কৈছিল আমাক ভোট দিয়ক এখনো ঘৰ ভাঙিবলৈ নিদিওঁ কিন্তু আজি ক'ত গ'ল কংগ্ৰেছ বিপদৰ সময়ত এজনো কংগ্ৰেছ নেতা কাষত নাই আমাৰ কোনো নেতা আমাৰ অহা নাই কংগ্ৰেছৰ অহা নাই কায়ো অহা নাই আমাৰ অহা নাই কায়ো অহা নাই হ্যাঁ আমি সব দলকে এৰি দিছোঁ এখন আমাৰ দায় আমাক যাই অল্প সাৰাহা দিব আমি তাৰ লগত থাকিম জুম্মা নামাজৰ বাবে আজিৰ দিনটোত বন্ধ ৰখা হ'ল উচ্ছেদ অভিযান কিন্তু কাইলৈৰ পুৱাৰ পৰা আৰম্ভ হ'ব একশ্যন সাজু কৰা হৈছে বুলডোজাৰ শ আৰক্ষী প্ৰশাসন সাজু গোৱালপাৰা পাইকান মছজিদত আজি শেষৰটো জুম্মা নামাজ কান্দি কান্দি নামাজ আদায় কৰি উচ্ছেদিতই এৰিব ঘৰ এতিয়া 40 বছৰ আগত আছিলোঁ আমি জলছ নদী ভাঙা চাৰ্টিফিকেট আছে নদী ভাঙি লৈ গ'ল এতিয়া আৰু কি কৰিম মানে আহিব লগা হ'ল তাৰপিছতে এতিয়া আহি কৰি খাইলোঁ এতিয়া যে মানে নোটিছ দি আছে আৰু এইগিলা ভাঙি আছে এইটোতো ৰিভিনিউ আমি জানিছিলোঁ যে এইটো ৰিভিনিউ খাস চৰকাৰৰ মাটি চৰকাৰে ল'ব লওক আমাৰ এই গৰীব অঞ্চল আমি দুখীয়া মানুহ নদী ভাঙা মানুহ এতিয়া আহিছোঁ আমাক এটা সংস্থা দিব লাগছে চৰকাৰে যদি নেদে আমি ক'ত যাম এই গৰীব মানুহে চাওঁচোন ক'ত যাম গতিকে চৰকাৰৰ কাছে আমাৰ আবেদন অনুৰোধ যে যাতে আমাৰ এই বস্তু গৰীব মানুহগুলাৰ সংস্থা বা কোনো জায়গাত হয়তো সংস্থা আমাক কৰি দিলে যাতে আমার এই বাল বাচ্চা নিয়ে করে খাওয়াবো এটাই আমার সরকারের কাছে আবেদন রাখো মোর ইয়াতে মোর বয়স হলে মোর 71 বছর বয়স মোর জন্ম ইয়াতে মোর বাবা আছিল ধুবুৰী এলেকাৰ নদী ভাঙি লৈ গৈছে তাৰ চাৰ্টিফিকেট আমাৰ নদী ভাঙৰ চাৰ্টিফিকেট আছে আমাৰ লগত তে আমাৰ জন্ম যদি ইয়াতে আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল এতিয়া আমি যাম ক'ত আমাৰ যাব লগা કોઈ ঠাই নাই কোনো জায়গাত আজি এই যে ল'ৰা ছোৱালী গিলা এই ল'ৰা ছোৱালী ইয়াতে এতিয়া আছে এল পি স্কুল এতিয়া আছে এম ই স্কুল এই ল'ৰা ছোৱালী গেলে উপায় কি হ'ব আমাৰ কোনো নেতা আমাৰ অহা নাই কংগ্ৰেছৰ অহা নাই কায়ো অহা নাই আমাৰ অহা নাই কায়ো অহা নাই হ্যাঁ আমি সব দলকে এৰি দিছোঁ এখন আমাৰ দায় আমাক যাই অল্প সাৰাহা দিব আমি তাৰ লগত থাকিম গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8